Hello students, এই ভিডিওটোত আমি মুভিং কয়েল গ্যালভানোমিটাৰৰ বিষয়ে আলোচনা কৰিব গৈ আছো। তোমালোকে গ্যালভানোমিটাৰৰ বিষয়ে পাইছা অকমান চ্যাপ্টাৰ 3 যেতিয়া আমি মিটাৰ ব্ৰিজ আৰু পটেনশিয়োমিটাৰ পঢ়িছিলো, লগতে যেতিয়া আমি হুইটস্টোন ব্ৰিজ পঢ়িছিলো তেতিয়াও। গ্যালভানোমিটাৰ এনেকুৱা এটা ডিভাইস যেটো ডিভাইসৰে আমি কি কৰিব পাৰো, সাৰ্কিট এটাত কাৰেন্ট আছে না নাই আমি চাব পাৰো। So this is basically a device which can detect whether there is current in a circuit or not. তোমালোকে ভল্টমিটাৰ আৰু এমিটাৰৰ বিষয়ে পাইছা হয়নে? ভল্টমিটাৰ আৰু এমিটাৰ কি আছিল যে এমিটাৰৰ সহায়ত আমি কোনো এটা সাৰ্কিটত কাৰেন্টৰ ভ্যালু আমি জুখিব পাৰো আৰু ভল্টমিটাৰৰ সহায়ত আমি কি জুখিব পাৰো, দুটা পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স নাইবা ভোল্টেজ জুখিব পাৰো। এই এমিটাৰ আৰু ভল্টমিটাৰো গ্যালভানোমিটাৰৰ এটা modified form. So galvanometer আমি modify কৰি কেনে আমি কি বনাও, এমিটাৰ আৰু ভল্টমিটাৰ। মানে তাতে যেটো বেসিক ডিভাইস থাকিব হেতু গ্যালভানোমিটাৰে। তাৰ বিষয়ে আমি নেক্সট ভিডিওত চাম। তো আজি আমি চাব বিচাৰিছো যে এই মুভিং কয়েল গ্যালভানোমিটাৰটোৰ কনস্ট্ৰাকচন আৰু ইয়াৰ ওয়াৰ্কিং। সো মুভিং কয়েল গ্যালভানোমিটাৰৰ দুটা কম্পোনেন্ট আছে, তাতে বেসিক্যালি দুটা কম্পোনেন্ট আছে। এটা হল তোমাৰ কনকেভ পার্মানেন্ট ম্যাগনেট, কনকেভ শেপড, তার মানে এনেকুৱা শেপৰ এটা কি থাকিব, পার্মানেন্ট ম্যাগনেট থাকিব। সো এইটো ধৰা নর্থ, এইটো সাউথ, তেনেহলে ম্যাগনেটিক ফিল্ড বিলাক কেনেকুৱা হ'ব, নর্থ টু সাউথ। ইয়াৰ সেকেন্ড ইম্পৰ্টেন্ট কম্পোনেন্ট হল এটা ৰেক্টেঙ্গুলাৰ কয়েল। সো এই ৰেক্টেঙ্গুলাৰ কয়েলটো নৰ্মেলি ইনসুলেটেড কপাৰ ওয়্যাৰেৰে বনোৱা হয় আৰু ইয়াতে এটা টাৰ্ন নাথাকে, বহুত কেইটা টাৰ্ন থাকে আৰু সেই গুটে কয়েলটো কি কৰা হয়, এটা এনেকুৱা মেটালিক ফ্ৰেম এটাত মেৰিয়াই ৰখা হয়, এনেকৈ মেৰিয়াই ৰখা হয়। আৰু এই কয়েলটোৰ যে দুটা ফ্ৰী এণ্ড আছে, ফ্ৰী এণ্ড দুটা কি কৰা হয়, পাইভট কৰা হয়। তাৰ মানে এটো কি কৰিব পাৰিব, ফ্ৰীলি ৰোটেট কৰিব পাৰিব। ইয়াৰ ওপৰত বস্তুটো এনেকৈ ফ্ৰীলি কি কৰিব পাৰিব, ৰোটেট কৰিব পাৰিব। লগতে সেই কয়েলটোৰ মাজত এটা সফট আইৰণৰ, জেনাৰেলি সফট আইৰনেৰে বনোৱা এটা সিলিন্ডাৰ এটা তোমাৰ কি কৰা হয়, সুমুৱাই দিয়া হয়। তাৰ মানে ধৰা এইটো সিলিন্ডাৰ আছে, এই সিলিন্ডাৰৰ ওপৰত কি কৰা হ'ব, তোমাৰ এই যেটো ফ্ৰেম আছে সেই ফ্ৰেমটো ৰাখি দিয়া হ'ব। তাৰ পিছত তোমালোকে নিশ্চয় যেটো ইমেজ দেখা পাই আছা হেতু চালে বেছি ভালকে ক্লিয়াৰ হ'ব। তাৰ পিছত এই যে দুটা এন্ড আছে ইয়াতে এটা হেয়াৰ লাইক স্প্ৰিং কানেক্ট কৰা হ'ব। সেই স্প্ৰিংটো কেনেকুৱা, তোমালোকে সৰু থাকোতে নিশ্চয় চাবি দিয়া গাড়ীৰে খেলিছিলা, তাতে কি কৰা হয়, যেতিয়া চাবিটো পকাই দিয়া হয় তাতে এটা স্প্ৰিং আছিল, এনেকুৱা এটা স্প্ৰিং আছিল, যদি কাৰোবাৰ মনত আছে আৰু নিশ্চয় মনত আছে। তো আমি চাবিৰে কি কৰিছিলো, এই স্প্ৰিংটো টাইট কৰি দিছিলো, তাৰ পিছত এৰি দিলে কি কৰি আছিলে, সেই স্প্ৰিংটো লাহে লাহে খোল খাই আছিলে আৰু তাৰ ফলত গাড়ীৰ চকা ঘূৰিছিল আৰু গাড়ীখন আগবাঢ়ি গৈ আছিল। মনত পৰিছে নে কাৰোবাৰ? খেলি পাইছা না নাই? নিশ্চয় খেলি পাইছা এনেকুৱা গাড়ীৰে। সো হেনেকুৱা স্প্ৰিং ইয়াতে কি কৰা হয়, কানেক্ট কৰা হয়, দুইফালে কানেক্ট কৰা হয়। এটো কানেক্ট কৰাৰ ফলত কি হ'ব, এতিয়া তুমি যদি এই যেটো তোমাৰ কয়েল আছে, এই কয়েলটো ৰোটেট কৰিলে স্প্ৰিংটো কি হৈ যাব, টাইট হৈ যাব আৰু স্প্ৰিংটোৱে কি কৰিব, অপোজিট দিশত ঘূৰাব বিচাৰিব। সো হেনেকুৱা স্প্ৰিং ইয়াতে কানেক্ট কৰা হয়। এতিয়া এই মাজত যেটো তোমাৰ হেৰি আছিলে, সিলিন্ডাৰ যেটো আছিলে, এই সিলিন্ডাৰটোৰ কি কাম? ইয়াৰ দুটা কাম আছে। ইয়াৰ এক নম্বৰ কামটো হ'ল যে এই এৰেঞ্জমেন্টটো যেতিয়া তুমি ম্যাগনেটৰ ভিতৰত, আমাৰ যেটো পাৰ্মানেন্ট কনকেভ শেপড ম্যাগনেট আছিলে, সেই ম্যাগনেটৰ ভিতৰত তুমি যেতিয়া এই এৰেঞ্জমেন্টটো ভৰাই দিবা, ভৰাই দিয়াৰ লগে লগে কি হ'ব, এই সিলিন্ডাৰটোৰ কাৰণে ইয়াতে যেটো ম্যাগনেটিক ফিল্ড লাইনস হ'ব, সেই ম্যাগনেটিক ফিল্ড লাইনসটো ৰেডিয়েল হ'ব। ৰেডিয়েল মানে ৰেডিয়াছৰ ডাইৰেকশনত হ'ব। এটো ধৰা আমাৰ সিলিন্ডাৰটো, আমি ইয়াতে টপ ভিউ আঁকিছো, তাৰ মানে ওপৰৰ পৰা যেনেকুৱা দেখা যাব তেনেকুৱা আঁকিছো। আৰু এই সিলিন্ডাৰৰ ওপৰত কি আছিলে, এনেকুৱা কয়েল আছিলে আৰু কি আছে, স্প্ৰিং আছে। কিতাপত যেটো ডায়াগ্ৰাম আছে সেই ডায়াগ্ৰামটো চোৱা, ভালকে বুজি পাবা, ইয়াত বেছি ভাল পোৱা নাই। আৰু এই সিলিন্ডাৰৰ কাৰণে কি হ'ব, প্ৰত্যেকটো পইণ্টত আমাৰ ম্যাগনেটিক ফিল্ড কি হ'ব, ৰেডিয়েল হ'ব, ৰেডিয়াছৰ দিশত হ'ব। এতিয়া ম্যাগনেটিক ফিল্ড ৰেডিয়াছৰ দিশত হ'লে কি সুবিধা হ'ব, বা আমি কিয় বিচাৰিছো যে ম্যাগনেটিক ফিল্ড লাইনস ৰেডিয়েলস হওক, হেতু আমি অকমান পিছত
যেতিয়া আমি ইয়াৰ ৱৰ্কিঙৰ বিষয়ে শিকিম পঢ়িম তেতিয়া আমি গম পাম সদ্যহতে জানি লোৱা যে এই সিলিন্ডাৰটো দিয়াৰ কাৰণে এই সিলিন্ডাৰটো আমি হেই মেগনেট আমাৰ যেটো পাৰ্মানেন্ট মেগনেট আছিল মানে পাৰ্মানেন্ট এনেকুৱা যেটো মেগনেট আছিল সেই মেগনেটৰ ভিতৰত ভৰাই দিয়াৰ লগে লগে মেগনেটিক ফিল্ড লাইনছ কেনেকুৱা হ'ব মেগনেটিক ফিল্ডৰ ডাইৰেকশন কেনেকুৱা হ'ব ৰেডিয়েল হ'ব ৰেডিয়েল মানে ৰেডিয়াছৰ দিশত হ'ব হেটো হল 1 নম্বৰ কাৰণ 2 নম্বৰ কাৰণটো হল যে এই সিলিন্ডাৰটো দিয়াৰ লগে লগে যেটো মেগনেটিক ফিল্ড আছিল সেই মেগনেটিক ফিল্ডৰ ভ্যালু বহুত পৰিমাণে বাঢ়ি যাব কেনেকৈ বাঢ়িল হেতু তোমালোকে চ্যাপ্টাৰ 5 ত পাবা সদ্যহতে আজিৰ তাৰিখত তোমালোকে এটো মানি লোৱা যে সেই সিলিন্ডাৰটো দিয়াৰ লগে লগে আমাৰ যেটো মেগনেটিক ফিল্ড আছিল পাৰ্মানেন্ট মেগনেটৰ ভিতৰত সেই মেগনেটিক ফিল্ডটো বহুত পৰিমাণে বাঢ়ি যাব এইখিনি কথা ক্লিয়াৰ হল নে নিশ্চয় হল এতিয়া আমি চাম যে মেগনেটিক ফিল্ড ৰেডিয়েল হোৱাৰ ফলত আমাৰ কি লাভ হ'ব ধৰা ইয়াতে মেগনেটিক ফিল্ড এনেকৈ আছে ইয়াতে মেগনেটিক ফিল্ড এনেকৈ আছে আৰু যিকোনো জায়গাতে মেগনেটিক ফিল্ড কেনেকুৱা থাকিব ৰেডিয়াছৰ পিনে থাকিব হেতু হোৱাৰ কাৰণ আমাৰ লাভ কি হ'ব সোৱা এটো ধৰা আমাৰ কয়েলটো ধৰা কয়েলটো এতিয়া এনেকৈ আছে যেতিয়া কয়েলটোৰ মাজেদি আমি কাৰেন্ট যাব দিম কয়েলটোৰ মাজেদি কাৰেন্ট যাব দিয়াৰ লগে লগে সেই কয়েলটোৰ ওপৰত এটা টৰ্কে ক্ৰিয়া কৰিব আৰু আমি আগৰ ভিডিও বিলাকত চাইছো সেই টৰ্কৰ ভ্যালু কিমান আছিল NIAB sin θ মনত আছে নে মানে ইমানখিনি টৰ্কে কি কৰিছিল কয়েলটোৰ ওপৰত ক্ৰিয়া কৰিছিল তো ইয়াৰ মাজেদি যেতিয়া আমি মেগনেটৰ ভিতৰত ৰাখি দিম ই মেগনেটিক ফিল্ডত থাকিল আৰু ইয়াৰ মাজেদি আমি যদি কাৰেন্ট যাব দিও ইয়াৰ মাজত ইমানখিনি টৰ্কে ক্ৰিয়া কৰিব আৰু ই কি কৰা ষ্টাৰ্ট কৰিব ঘোৰা ষ্টাৰ্ট কৰিব সাপোজ হি এনেকৈ আছে যেতিয়া হি কয়েলটো এনেকৈ আছে মেগনেটিক ফিল্ড কোন দিশত আছে ৰেডিয়েলি আছে গতিকে মেগনেটিক ফিল্ড কি হ'ব ইয়াৰ যেটো তোমাৰ লেংথ আছে সেই লেংথৰ ডাইৰেকশনত মেগনেটিক ফিল্ড থাকিব সো এপি নামৰ কি থাকিব সো এপি নামৰ কি থাকিব মেগনেটিক ফিল্ড হয়নে আৰু এৰিয়া কোন পিনে থাকিব এৰিয়াৰ ডাইৰেকশন সদায় কি হয় এই যেটো সারফেস আছে সেই সারফেসটোৰ পারপেন্ডিকুলার ডাইরেকশনত তো সোয়া এটো হল ম্যাগনেটিক ফিল্ডৰ ডাইরেকশন এটো হল এৰিয়াৰ ডাইরেকশন গতিকে হিহতৰ মাজৰ এংগল কি হৈ যাব 90 ডিগ্ৰী হৈ যাব তাৰ পিছত হি আৰু অকমান ঘুৰিলে অকমান ঘুৰাৰ লগে লগে কি হ'ব ম্যাগনেটিক ফিল্ডৰ ডাইরেকশনো চেঞ্জ হৈ যাব বিকজ ম্যাগনেটিক ফিল্ড ইজ ৰেডিয়েল আকৌ ম্যাগনেটিক ফিল্ড এনেকুৱা হৈ যাব এৰিয়া এনেকুৱা হৈ যাব গতিকে আকৌ তুমি থিটাৰ ভ্যালু কিমান পাবা 90 ডিগ্ৰী পাবা গতিকে ই যিমানেই নুঘুৰক কিয় থিটাৰ ভ্যালু চেঞ্জ হ'ব নেকি থিটাৰ ভ্যালু চেঞ্জ নহয় কাৰণ সদায় ম্যাগনেটিক ফিল্ড ৰেডিয়েল হৈ থাকিব আৰু হি এৰিয়াৰ ডাইরেকশন কি হৈ থাকিব ম্যাগনেটিক ফিল্ডৰ 90 ডিগ্ৰী এংগলত থাকিব ফলত এই যেটো sin থিটা আছে সেই sin থিটাৰ ভ্যালু আমি এনি টাইম কিমান পাই থাকিম 1 পাই থাকিম হল গতিকে এনি টাইম যিকোনো মুহূৰ্তত এই কয়েলটোৰ ওপৰত কিমানখিনি টৰ্কে ক্ৰিয়া কৰিব NIAB তো আমি কি দেখা পালো যে ইয়াতে ম্যাগনেটিক ফিল্ড ৰেডিয়েল হোৱাৰ ফলত যেটো আমি টৰ্ক পালো সেই টৰ্কটোৱে কি নকৰে তোমাৰ এই কয়েলটো কিমানখিনি এংগলত ৰোটেট কৰিছে সেই এংগলটোৰ ওপৰত ডিপেন্ড নকৰে তাৰ মানে ইয়া এনেকে থাকিলেও যিমানখিনি টৰ্কে ক্ৰিয়া কৰিব এনেকে থাকিলেও হিমানখিনি টৰ্কে ক্ৰিয়া কৰিব এনেকে থাকিলেও হিমানখিনি টৰ্কে ক্ৰিয়া কৰিব and that is the reason why we wanted the magnetic field to be radial fine এইখিনি কথা আমি বুজি পালো এতিয়া স্প্ৰিংটোৰ কথা মনত পেলোৱা তাৰ আগতে এই যেটো তোমাৰ কয়েল থাকিব সেই কয়েলৰ লগত এটা পইন্টাৰ কানেক্ট হৈ থাকিব ধৰা কয়েলটো এনেকৈ থাকিলে পইন্টাৰটো এনেকৈ থাকিল যেতিয়া তোমাৰ কয়েলটো ঘূৰিব ধৰা এইটো পইন্টাৰ যেতিয়া কয়েলটো ঘূৰিব পইন্টাৰৰ ওপৰত কি কৰিব ঘূৰিব আৰু সেই পইন্টাৰটোৱে হল হেতু পইন্টাৰ যেটো আমি গ্যালভানোমিটাৰ এমিটাৰ আৰু ভোল্টমিটাৰত দেখা পাই থাকো হয়নে যেটো কাটা আমাৰ এনেকৈ ঘূৰি থাকে সেই পইন্টাৰটো একচুয়ালি এই যেটো ফ্ৰেম আছে সেই ফ্ৰেমটোত কানেক্ট কৰা থাকে যাতে এইটো বস্তু এনেকৈ ঘূৰিলে সেই পইন্টাৰটো ঘূৰে ফাইন এতিয়া এই যেটো কয়েল আছে সেই যেটো কয়েল আছে উইথ দা ফ্ৰেম যেতিয়া কয়েলটো ঘূৰিব আমি যেটো স্প্ৰিং পাইছিলো সেই স্প্ৰিংটো কি হ'ব টাইট হ'ব স্প্ৰিংটো টাইট হ'ব এটো লেমনস ল্যাঙ্গুৱেজ এতিয়া তোমালোক সায়েন্সৰ ষ্টুডেন্ট তো ফিজিক্সৰ ভাষাত তুমি কি কৰিবা যে এই কয়েলটো এটা কাউন্টাৰ টৰ্ক প্ৰভাইড কৰিব অপোজিট ডাইৰেকশনত এটা টৰ্ক প্ৰভাইড কৰিব তাৰ মানে তুমি যদি কয়েলটো
ক্লকৱাইজ ঘূৰাব বিচৰা ইয়াতে এই স্প্ৰিংটো এনেকৈ টাইট হ'ব সেই স্প্ৰিংটোৱে এনেকুৱা এটা টৰ্ক প্ৰভাইড কৰিব যাতে কইলটো এণ্টি ক্লকৱাইজত যাব বিচাৰে ক্লিয়াৰ আৰু সেই যেটো তোমাৰ পইণ্টাৰ থাকিব ওকে অকমান কৈ লৈছো কথাটো এই যেটো পইণ্টাৰ থাকিব ধৰা যেতিয়া কইলটো ঘূৰিব সেই কাটাডালু কি হ'ব এনেকৈ ঘূৰিব ধৰা কাটাডাল ইয়াত আহিল ধৰা ইকুইলিব্ৰিয়ামত কাটাডাল ইয়াত আছিল পইণ্টাৰটো ইয়াত আছিল আৰু তুমি কারেন্ট দিছা কারেন্ট দিয়াৰ ফলত কি হ'ব ইমানখিনি টৰ্কে ক্ৰিয়া কৰিব আৰু সেই টৰ্কটোৱে কি কৰিব কাটাটো ঘূৰালে ঘূৰাই যেনিবা কাটাটো ইয়াত আনিলে ইয়াত আনাৰ লগে লগে ইয়াতে এটা এংগেল সৃষ্টি হ'ব কাটাটো ডিফ্লেকশন হ'ব কিমানখিনি এংগেলত ডিফ্লেকশন হৈছে ফাই এংগেলত ডিফ্লেকশন হৈছে এতিয়া সেই হেয়াৰ স্প্ৰিংয়ে যেটো টৰ্ক প্ৰভাইড কৰিব সেই টৰ্কটো সদায় কি হ'ব সেই যেটো কাউন্টাৰ টৰ্ক প্ৰভাইড কৰিব সেই কাউন্টাৰ টৰ্কটো ডাইৰেক্টলি প্ৰপৰ্শনাল টু ফাই আৰু এটো লজিক্যাল কথা যে ফাই যিমান বাঢ়ি আছে মানে কি কইলটো বেছিকে ঘূৰি আছে কইলটো বেছিকে ঘূৰি আছে মানে কি স্প্ৰিংটো বেছিকে টাইট হৈছে আৰু স্প্ৰিংটো বেছিকে টাইট হৈছে মানে কি স্প্ৰিংটোৱে বেছি টৰ্ক প্ৰভাইড কৰিব অপোজিট ডাইৰেকশনত গতিকে আমি যদি এই সাইনটো উঠাই দিও ইয়াতে আমি কি লিখিব পাৰিম যে that torque provided by the spring ts বুলি লিখিলো tau s বুলি লিখিলো is equal to k into phi where k is a constant আৰু এই কনস্ট্যান্টৰ এটা নাম আছে ইয়াক কোৱা হয় torsional constant of the spring হয়নে সো এটো মোটামুটি ইয়াৰ যদি তুমি ওকে এতিয়া ধৰা তুমি কইলটোৰ মাজেদি কারেন্ট যাব দিছা কইলটোৰ মাজেদি কারেন্ট যাব দিয়াৰ লগে লগে কইলটো কি কৰিছে এই পিনে ঘূৰিছে এই পিনে ঘূৰাৰ ফলত সেই পইণ্টাৰটো ইয়াত আহিছে আৰু কইলটো যিমান ঘূৰিছে ইয়াৰ ওপৰত কাউন্টাৰ টৰ্কো হিমান বেছি হৈছে ধৰা এই পাৰ্টিকুলাৰ এংগেলত কি হৈ গৈছে কাটাডাল ৰৈ গৈছে মানে কি ম্যাগনেটিক ফিল্ডে যিমানখিনি টৰ্ক প্ৰভাইড কৰিছে সেইখিনি টৰ্ক আৰু আমাৰ হেয়াৰ স্প্ৰিংয়ে যিমানখিনি টৰ্ক দিছে সেইখিনি টৰ্ক কি হৈ যাব ইকুৱেল হৈ যাব তো কি হল এটো এংগেলত এইটো টৰ্ক আৰু এইটো টৰ্ক কি হৈ যাব সমান হৈ যাব তো সমান হলে আমি কি লিখিব পাৰিম n I a b is equal to k into phi তো ইয়াৰ পৰা আমি phi equal to কি লিখিব পাৰিম n a b divided by k যত n মানে কি আছিল নাম্বাৰ অফ টাৰ্নস a মানে আছিল এৰিয়া অফ দা কইল b মানে ম্যাগনেটিক ফিল্ড k মানে যেটো আমি ইতিমধ্যে পালো স্প্ৰিংটোৰ টৰ্সনাল কনস্ট্যান্ট এতিয়া এই ব্ৰেকেটৰ ভিতৰৰ বস্তুখিনি কি হৈ আছে এটা পাৰ্টিকুলাৰ আমাৰ যেটো গ্যালভানোমিটাৰ আছে এটা পাৰ্টিকুলাৰ গ্যালভানোমিটাৰৰ কাৰণে গুটেই বস্তুখিনি কনস্ট্যান্ট গতিকে ইয়াৰ পৰা তুমি phi is directly proportional to কি লিখিব পাৰিবা কারেন্ট লিখিব পাৰিবা যত phi মানে কি মনত আছিল নে phi মানে আছিল সেই যেটো পইণ্টাৰ আছিল ইকুইলিব্ৰিয়াম পজিশনৰ পৰা পইণ্টাৰটো কিমানখিনি ডিফ্লেকশন কৰিছিল সেইখিনি কি আছিল phi আছিল তো দিস ইজ দা প্ৰিন্সিপল অফ এ গ্যালভানোমিটাৰ সো এটো বহুত ইন্টারেস্টিং ৰিলেশন এটা বহুত ইন্টারেস্টিং হয় সো কি হৈ আছে এই যেটো ডিফ্লেকশন সেই ডিফ্লেকশনটো কারেন্টৰ ডাইৰেক্টলি প্ৰপৰ্শনাল তাৰ মানে এই গ্যালভানোমিটাৰৰ মাজেদি যিমান বেছি কারেন্ট যাব হিমানে ডিফ্লেকশন কি হ'ব বেছি হ'ব তো নেক্সট আমি আৰু দুটা বস্তু চাম এটা হল কারেন্ট সেনসিটিভিটি গ্যালভানোমিটাৰটোৰ কারেন্ট সেনসিটিভিটি আৰু এটা হ'ব ভোল্টেজ সেনসিটিভিটি কারেন্ট সেনসিটিভিটি মানে হল deflection per unit current deflection per unit current through the galvanometer হবে না তো deflection per unit current মানে কি deflectionক আমি কারেন্টেৰে ডিভাইড কৰি দিব লাগিব সো deflection divided by current কৰা হেতু আমাৰ কি হ'ব current sensitivity is equal to কি আহিব NAB divided by K next আহিব আমাৰ voltage sensitivity voltage sensitivity কি হ'ব deflection per unit voltage deflection per unit voltage okay so
এইটো যদি আমি ভি এছ বুলি লিখোঁ কি আহিব ফাই ডিভাইডেড বাই ভি আকৌ ভি মানে কি হ'ব আই ইনটু আৰ কাৰণ ভল্টেজ মানে আমি কি জানো আই ইনটু আৰ ৱেৰ আৰ ইজ দ্য ৰেচিষ্টেঞ্চ অফ দ্য গেলভেনোমিটাৰ কইল তেনেহ'লে আমাৰ যিটো ইকুৱেশ্যন আছিলে ফাই ইকুৱেল টু এন এ বি ডিভাইডেড বাই কে ইনটু আই ইয়াৰ পৰা তুমি ভি এছ ইজ ইকুৱেল টু কি হ'ব ফাইক আমি আই আৰেৰে ডিভাইড কৰিব লাগিব আই কেঞ্চেল যাব আৰটো তলত আহিব চ' এইটো আহি যাব এন এ বি ডিভাইডেড বাই কে আৰ হোপ বস্তুখিনি বুজি পাইছা